উন্নয়নৰ আন এখন ছবি দেখাম আমি আজি বোকাখাটত। বোকাখাটৰ যি কুৰাবাহী গাঁও পঞ্চায়ত আছে, গাঁও পঞ্চায়তৰ আজি যি উন্নয়নৰ ছবি, এই উন্নয়নৰ ছবি দেখাম আমি আসাম টক্সৰ জৰিয়তে অসমবাসীক। মই বৰ্তমান উপস্থিত আছোঁ যি কুৰাবাহী গাঁও পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ এটা গাঁৱলীয়া পথত, আৰু পথটো আচলতে দেখা গৈছে এনেধৰণে আচলতে যিসকল স্থানীয় লোক আছে, স্থানীয় লোকসকলে তেওঁলোকে নিজাববীয়া খৰচেৰে আচলতে তেওঁলোকে শিল বালি পেলাইছে। যিহেতু যোৱা 24-25 বৰ্ষতে এই যি ৰাস্তাৰ আচলতে এই পথৰ আচলতে আধাৰশিলা স্থাপন কৰিছিল, কিন্তু এই যি ফলকখন আছে, ফলকখন কিন্তু 24-25 বৰ্ষৰ পৰিৱৰ্তে 25-26 আকৌ ওপৰত পেইনেৰে আচলতে লিখি পেলাই 25-26 কৰি থোৱা পৰিলক্ষিত হৈছে। যি আচলতে 6,57,000 টকাৰ যি পথ, আচলতে পথটো কেনেধৰণে হ'ব লাগিছিল আৰু কেনেধৰণে হৈ আছে, সহযোগীক মই ইয়াৰ সমগ্ৰ পৰিৱেশ দেখাবৰ বাবে অনুৰোধ কৰিছোঁ। যি আচলতে বোকা আৰু বোকাময় পথেৰে আচলতে যিসকল ৰাইজ ইয়াত অহা যোৱা কৰিবলগীয়া হৈছিল, আৰু সেইবাবে তেওঁলোকে স্থানীয় লোকসকলে নিজা খৰচেৰে আচলতে তেওঁলোকে শিল পেলাইছে, তেওঁলোকে নিজে হাতে কামে লাগি গৈছে। যিহেতু 6,57,000 টকাৰ যিমান আচলতে যি পুঁজি আছিল, সেই পুঁজিৰ কাম নোহোৱাৰ বাবে সেই পুঁজি কলৈ গ'ল আচলতে এই স্থানীয় লোকসকলেও নাজানে। আৰু এটা সময়ত কিন্তু যি নিৰ্বাচনৰ পূৰ্বে আচলতে এই ৰাস্তাৰ আধাৰশিলা কৰিছিল। প্ৰায় 6,57,000তকৈ অধিক টকাৰ এই পথটো আছিল। এই পথটো বৰ্তমান তেওঁলোকে কোনো ধৰণৰ মেৰামতি নকৰা দেখি কোনো ধৰণৰ আচলতে তেওঁলোকৰ চৰকাৰী ফাণ্ড আহিলে নে নাহিলে সেই বিষয়ে স্থানীয় লোকসকলেও সেই বিষয়ে জ্ঞাত নহয়, কিন্তু তেওঁলোকে নিজাববীয়া খৰচে আচলতে তেওঁলোকে শিল বালিৰে আচলতে নিজে পথটো মেৰামতি কৰি থকা পৰিলক্ষিত হৈছে। মই ইয়াৰ স্থানীয় লোক আছে, স্থানীয় লোকৰ পৰা কিছু কথা জানিম। দাদা, আপোনাৰ কাষলৈ আহিছিলোঁ। আচলতে আমি এখন ফলক দেখিছিলোঁ যে 24-25 বৰ্ষ, তাৰ ওপৰত পেইনেৰে আকৌ লিখি থৈছে 25-26 বৰ্ষ। আচলতে ঘটনাটো কেনেধৰণৰ? তাৰমানে এতিয়া এই নতুন সভাপতিক লৈ 6 নম্বৰ সভাপতি গ'ল। 6 নম্বৰ সভাপতিয়ে সবাৰ এই আধাৰশিলা স্থাপন কৰিলে। গতিকে পইচা আহে, ৰাস্তা নহয়। সেইকাৰণে আমি গাঁঠি ধন ভাঙি এতিয়া ৰাস্তাটো আমি মেৰামতি কৰিছোঁ। কাৰণ আমাৰ অশান্তি হৈছে, কাৰণ অতুল বৰাই ইলেকশ্যন খেলিলে, ইলেকশ্যনত পইচাকেইটকা তেওঁ আদায় কৰি পেলালে। গতিকে অতুলক আমি বেয়া পাই পোৱা নহয়, অতুল বৰাই অলপ বেয়া লাগিছে, আমাৰ বেয়া লাগি আমি ৰাস্তাটো নিৰ্মাণ কৰিছোঁ। সিমানে বিষয়। যিহেতু কুৰাবাহী গাঁও পঞ্চায়তৰ যি আচলতে কাৰ্যালয় এই ঠাইৰ পৰা আচলতে মাত্ৰ 100 মিটাৰ, তাতে সভাপতিৰ নিজৰ ৱাৰ্ড, এই বিষয়ে কি ক'ব? এই বিষয়ে কি ক'ম আপোনাৰ, তেওঁলোকে আহে, কাম নকৰে, কথা দিয়ে, কথা নৰয়, আৰু কি ক'ব লাগিব। আমাৰ এইটো একদম সুন্দৰ লাজৰ বিষয়। এইটো আজি 15-20 বছৰে এই ৰাস্তাটো নিৰ্মাণ নহ'লে। চব চাইডে ৰাস্তা হয়, কিন্তু এই ৰাস্তাটো নহয়। চুকীয়া কাৰণে নহয় নেকি, সেইটোও নাজানো। দাদাক আচলতে ধন্যবাদ জনাইছোঁ কথাখিনি অৱগত কৰাৰ বাবে। আৰু ইয়াৰ আৰু স্থানীয় লোক আছে, স্থানীয় লোকৰ পৰা মই কিছু কথা ক'ম, কিছু কথা জানিম। দাদা, আপোনাৰ কাষলৈ আহিছোঁ। আপোনালোকে আচলতে শিল বালি আচলতে নিজেই পেলাইছে নে কোনোবা চৰকাৰী ধন ইয়াত পাইছে? নিজেহে পেলাইছোঁ, নিজে আমি পইচা গোটাই পেলাই চবে মিলাই মিলি কৰি আমি নিজে পেলাই লৈছোঁ। আৰু আচলতে তেওঁলোকৰ যাতায়াতৰ অসুবিধাৰ বাবে যি আচলতে চৰকাৰী ধন নোপোৱাৰ কাৰণে তেওঁলোকে নিজেই হাতে কামে লাগিছে, নিজৰ গাঁঠিৰ ধন। আজি 7 মাহ 8 মাহ হৈ গ'ল, এতিয়ালৈকে বনোৱা নাই। এতিয়া অহা যোৱা কৰিবলৈ, মানুহ যাবলৈ, চাইকেলখন নিবলৈ, বহি দিবলৈ দিগদাৰ। তাকে এতিয়া আমি নিজে চবেই গোট খাই এটকা পইচা গোটাই মেলি এই ৰাস্তাটো আমি শিল গাড়ী আনি পেলাই লৈছোঁ। পঞ্চায়তটো আপোনালোকৰ নিচেই কাষত, আপোনালোকে কি হয়, আমাৰ ঠাইতে সভাপতি আমাৰ নিজৰ ৱাৰ্ড হয়। এতিয়া সভাপতিৰ কোনো মন নাই, যিকেইটাক দিলে সেইকেইটাও কোনো মন কাণ নকৰে। সভাপতি ভোট দিবলৈ হেৰি কৰোঁতে ইয়াত 10 বাৰ আহিলে, এতিয়া সভাপতি দেখিলেও নামাতেই, তললৈ মূৰহে সোমোৱাই সভাপতিয়ে। তেনেকুৱা হৈছে। নিশ্চয় আচলতে স্থানীয় লোকৰ বিভিন্ন ধৰণৰ অভিযোগ আছে, সভাপতিক লৈ আছে, বিধায়কগৰাকীক লৈ আছে। আচলতে তেওঁলোকে আচলতে এই ৰাস্তাটোলৈ আহক, আৰু এই ৰাস্তাটো আচলতে কেনেধৰণৰ পৰিৱেশ হৈছে এবাৰ চাওক। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যি আচলতে 24-25 বৰ্ষৰ যি নিৰ্বাচনৰ পূৰ্বে যি আচলতে ফলকখন লগাইছিল, সেই ফলকখন ফলক হৈয়ে থাকিল, কিন্তু ৰাস্তাৰ নামত ফুটাকৰি এটাও অহা ইয়াত পৰিলক্ষিত হোৱা নাই। যি